এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ 10 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে মানৱ সম্পদ উন্নয়নৰ প্ৰতিবদ্ধতাসমূহ আৰু চৰকাৰৰ ভূমিকা। সো ইয়াৰ আমাৰ 1 নম্বৰ প্ৰশ্নটোত দিছে যে সমূহ উত্তৰ লিখা। প্ৰথম প্ৰশ্নটোত আমাক কৈছে যে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি? সো উত্তৰটোত আমি লিখিছোঁ যে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হৈছে অধিক জনসংখ্যা, মূলধন বা পুঁজিৰ অভাৱ, দৰিদ্ৰতা, 4 নম্বৰটো হৈছে নিৰক্ষৰতা, 5 নম্বৰটো হৈছে অন্ধবিশ্বাস আৰু 6 নম্বৰটো হৈছে বিষমতা। এইকেইটা হৈছে মানৱ সম্পদ উন্নয়নৰ বাধা। তাৰ পিছত খ নম্বৰটোত আমাক দিছে যিকোনো 3 প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা। বিষমতা মানে এনেই যদি তোমালোকে নৰ্মেল ভাষাত কোৱা পাৰ্থক্য, মানে ইটোৰ লগত সিটো নিমিলে। সো সেইটো নিমিলা পাৰ্থক্যটো আমাক 3টা লিখিব কৈছে। সো উত্তৰটোত আমি লিখিছোঁ যে যিকোনো 3 প্ৰকাৰৰ বিষমতাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। 1 নম্বৰটোত হৈছে ভাষাভিত্তিক বিষমতা, আৰু 2 নম্বৰটো হৈছে লিংগ বিষমতা, আৰু 3 নম্বৰটো হৈছে ধৰ্মীয় বিষমতা। তাৰ পিছত আমাক গ নম্বৰটোত দিছে বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে? উত্তৰটোত আমি লিখিম যে বৰ্তমান অসমত 6খন চিকিৎসা মহাবিদ্যালয় আছে। ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন ক'ত অৱস্থিত? এই উত্তৰটো হৈছে শিলচৰত অৱস্থিত। তাৰ পিছত ঙ নম্বৰটোত আমাক দিছে সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন? সো উত্তৰটোত আমি লিখিছোঁ যে সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে আলোচনা কৰা। প্ৰথম প্ৰশ্নটোত আমাক কৈছে যে মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ। সো মানে মানৱ সম্পদৰ যোনবোৰ অসুবিধা হয় সেইবোৰ আমি কেনেকৈ দূৰ কৰিব পাৰোঁ। সো আমি ইয়াত 3টামান পইণ্ট লিখিম, মানে 3টা পেৰাগ্ৰাফ লিখিম। ফাৰ্ষ্টটো আমাক দিছে যে আজিৰ দিনত চৰকাৰে বিভিন্ন সুবিধা প্ৰদান কৰাৰ পিছতো বহুত শিশুৱে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা গ্ৰহণ নকৰে। ইয়াৰ মূল কাৰণ হৈছে অভিভাৱকসকলৰ সচেতনতাৰ অভাৱ, যাৰ ফলত শিশুবোৰ সহজে বিপথে যাব পাৰে। সেয়েহে অভিভাৱকসকলৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো একান্ত প্ৰয়োজনীয়। সো 1 নম্বৰ হৈছে ল'ৰা ছোৱালীবোৰক মানে ভালকৈ শিক্ষা দিবলৈ, আৰু যিহেতু কিছুমানে ক্লাছ 8, 9তে এৰি দিয়ে, সো সেইটো কাৰণে কৈছে যে উচ্চ শিক্ষা দিয়াৰ কাৰণে মানে তেওঁলোকক মাক দেউতাকক শিকোৱা, মানে তেওঁলোকক মাক বাপেকক জনোৱা। ইয়াৰ পিছত ছেকেণ্ডটো লিখিছোঁ আমি যে দৰিদ্ৰতা হ্ৰাসৰ বাবে চৰকাৰে আৰম্ভ কৰা আঁচনিসমূহ যাতে প্ৰকৃত হিতাধিকাৰীহে লাভ কৰে আৰু সবল লোকে দুখীয়াৰ বাবে অহা সাহায্য আত্মসাৎ নকৰে, তাৰ প্ৰতি প্ৰশাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰো প্ৰয়োজন। ছেকেণ্ডত আমি কৈছোঁ যে দৰিদ্ৰ মানে হৈছে দুখীয়া মানুহবোৰ মানে কমাবৰ কাৰণে বা দুখীয়া মানুহৰ পৰিমাণ কমাবৰ কাৰণে চৰকাৰে বহুতো আঁচনি খুলি দিয়ে। সেই আঁচনিবোৰ মানে কিছুমান কি হয়, আঁচনিত যেতিয়া পইচা আহে কিছুমান চৰকাৰী মানুহে খাই পেলায়। সো এনেকুৱা ধৰণৰ সমস্যা নহ'বৰ কাৰণে প্ৰশাসনে কিছুমান নীতি নিয়ম দিব লাগে, সেই কথাটো কৈছে। আৰু লগতে আমি সমাজৰ মানুহবোৰেও নিজে এই কথাবোৰ জানিব লাগে, সেইটো কথা কৈছে। আৰু 3 নম্বৰটোত আমি লিখিছোঁ যে আধুনিক চিকিৎসা ব্যৱস্থা উন্নত হোৱা স্বত্তেও বহু মানুহে চিকিৎসাৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ যোৱা এক গুৰুতৰ সমস্যা। ৰেডিঅ', টিভি, বাতৰি কাকতৰ মাধ্যমে এই সমস্যাবোৰৰ বাবে সচেতনতা বৃদ্ধি একান্ত প্ৰয়োজন। সো ইয়াত আমাক 3 নম্বৰ পেৰাগ্ৰাফটোত কৈছে যে কিছুমান মানুহৰ যদি বেমাৰ হয় তেনেহ'লে তেওঁলোকে ডক্তৰ দেখুৱাৰ সলনি কিছুমানে বেজ এইবোৰ বাবা চাবক দেখাবলৈ যায়। সো ইয়াৰ কাৰণে কিছুমান প্ৰব্লেমৰ সৃষ্টি হয় সমাজত। সো সেইবোৰ মানে তোমালোকৰ সেনেকুৱা ধৰণৰ অন্ধবিশ্বাসসমূহ দূৰ কৰাবৰ কাৰণে ৰেডিঅ' বাতৰিত আমি এইবোৰ নিউজবোৰ দিব লাগে বুলি কৈছে। সো লাষ্টত আমি লিখিছোঁ যে শিক্ষিত হৈ যদি আমি এই মনোভাৱ ত্যাগ নকৰোঁ তেন্তে চৰকাৰৰ সুবিধাবোৰ ব্যৰ্থ হ'ব। সেয়েহে সচেতনতা, সঠিক ব্যৱস্থাপনা আৰু মনোভাৱৰ পৰিৱৰ্তনেই উন্নয়ন পথ মুকলি কৰিব। সো এইটো হৈ গ'ল প্ৰথমটোৰ আনচাৰ। ইয়াৰ পিছত আমাক খটোত দিছে যে মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা। সো মানৱ সম্পদ উন্নয়ন কৰিবৰ কাৰণে চৰকাৰে কি কি আঁচনি ল'ব পাৰে। সো উত্তৰটোত আমি লিখিছোঁ যে মানৱ সম্পদৰ উন্নয়নত উন্নত শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা সুবিধাসমূহ দূৰ-দূৰণিৰ তথা দুৰ্গম অঞ্চলতো উপলব্ধি হৈছে। চৰকাৰে সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষা মিছন আদিৰ জৰিয়তে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰিছে। লিংগ বৈষম্য হ্ৰাস পাইছে আৰু বৃত্তিমুখী শিক্ষাকো অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ পিছত
স্বাস্থ্য খণ্ডত চৰকাৰে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনৰ অধীনত বহুত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। আধুনিক ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ জৰিয়তে দুৰ্গম অঞ্চলতো চিকিৎসা সুলভ হৈছে। পৌৰ সুবিধাৰ ক্ষেত্ৰত চৰকাৰে নিবনুৱাৰ বাবে বৃত্তিমুখী প্ৰশিক্ষণ, লোন প্ৰদান আৰু কৰ্মসংস্থাপনৰ আঁচনি আৰম্ভ কৰিছে। এই ব্যৱস্থাসমূহে নাগৰিকক স্বাৱলম্বী হোৱাৰ লগতে সমাজৰ সামগ্ৰিক উন্নয়ন নিশ্চিত কৰে। চ' এইটোৱে হৈ গ'ল ইয়াৰ উত্তৰটো। ইয়াৰ পিছত আমাক গ নম্বৰটোত কৈছে যে দৰিদ্ৰতা আৰু মানৱ সম্পদৰ উন্নয়নৰ মাজত থকা সম্পৰ্ক। চ' উত্তৰটোত আমি লিখিছোঁ যে দৰিদ্ৰতা মানৱ সম্পদৰ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ বহুসংখ্যক লোকে শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আমি পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমৰ্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে এই অৱস্থাৰ পৰা উন্নত কৰাৰ মানসিকতা হেৰুৱাই পেলায়। ইয়াৰ পিছত আমাক 9 নম্বৰটোত কৈছে যে নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে। চ' ইয়াৰ উত্তৰটোত আমি লিখিম যে নিৰক্ষৰতাই মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশত প্ৰায় 26% লোকে নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা অধিক বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। নিৰক্ষৰতা লোকসকলে অতি সহজতে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়, যাৰ ফলত সমাজত আৰ্থিক-সামাজিক বৈষম্য অধিক প্ৰকট হৈ উঠে। ইয়াৰ পিছত আমাক 19 নম্বৰটোত দিছে যে অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেধৰণে প্ৰভাৱ পেলায়। চ' প্ৰশ্নটোত আমাক কৈছে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহক কেনেকৈ উন্নতি কৰিব পৰা বাধা সৃষ্টি কৰে। চ' উত্তৰটোত আমি লিখিম যে নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশৰ প্ৰায় 26% লোকে নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞানৰ উপযুক্ত দক্ষতা, কাৰিকৰী দক্ষতা আদি বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। উদাহৰণস্বৰূপে আমাৰ অসমৰ চাহ বাগিচাত কৰ্মত অধিকাংশ শ্ৰমিকেই নিৰক্ষৰ। দেখা যায় চাহ বাগিচাৰ অধিবাসী শ্ৰমিকসকলৰ সকলো দিশৰ পৰাই পিছপৰা। এওঁলোক নিৰক্ষৰ হোৱাৰ বাবে অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়, যাৰ ফলত সমাজত আৰ্থ-সামাজিক বৈষম্যৰ সৃষ্টি হয়। ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে খালী ঠাই পূৰ কৰা। চ' প্ৰথমটোত আমাক কৈছে মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধা। এই তিনিটা হৈছে মানৱ সম্পদ উন্নয়নৰ চবতছে গুৰুত্বপূৰ্ণ বস্তু। তাৰপিছত খটোত আমাক দিছে ফাৰ্ষ্ট আমি খালী ঠাইডোখৰ লিখিম নিৰক্ষৰ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়। চ' ইয়াত শোষণ মানে ইংলিছত স্কেম বুলি কয় যে সেই স্কেমৰ কথা কৈ আছে। যদি আমি শিক্ষিত নহওঁ তেনেহ'লে আমাক মানুহে স্কেম কৰিব। ইয়াৰ পিছত গটোত দিছে শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ। ইয়াৰ পিছত ঘটোত লিখিম যে 2009 চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন হয়। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ইয়াৰ পিছত আমাক 19 নম্বৰটোত দিছে যে চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰতকীয়া কৰে। প্ৰথম স্তৰটোত আমি লিখিম যে উপযুক্ত শৈক্ষিক পৰিৱেশ বা বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব। চ' ইয়াত তোমালোকে পৰিৱেশ বা বাতাবৰণ যিকোনো এটা লিখিব পাৰা বা দুইটাই লিখি দিব পাৰা। চ' এইকেইটাই হৈ গ'ল ইয়াৰ কুৱেশ্যন আনচাৰখিনি। চ' নেক্সট তোমালোকক কি লাগিব কমেণ্ট কৰি জনাবা লেচনটোৰ নাম বা নাম্বাৰটো। চ' ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিবা।